নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। যোৱাকালি মই আপোনালোকক ইলেকশ্যনৰ লগত জড়িত কেইবাটাও খবৰ জনালো। তো আজিও আপোনালোকৰ কাৰণে ঠিক তেনেকুৱা ধৰণৰে খবৰ কেইবাটাও আছে এইটো ভিডিঅ'ত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইলেকশ্যন যেহেতু আহি আছে, এতিয়া ইলেকশ্যনৰ ওপৰত ভালে কেইদিনলৈকে খবৰবিলাক ওলাই থাকিব লাহে লাহে। তো সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। বহুকেইটা খবৰ লাভ কৰিব। আপুনি যদি পলিটিক্সৰ লগত জড়িত খবৰ চাবলৈ ইণ্টাৰেষ্টেড তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। এইকেইদিন পলিটিক্সৰ খবৰ আপোনালোকক জনাই যাম। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমত এতিয়া লোকসভা নিৰ্বাচন হ'ব। অকল অসমেই নহয়, ভাৰতত এতিয়া লোকসভা নিৰ্বাচন হ'ব। তো লোকসভা নিৰ্বাচনৰ পূৰ্বে মই আপোনালোকক যোৱাকালি জনাইছিলোঁ যে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ কাৰণে প্ৰায় ২৭টাকৈ নতুন এপ্লিকেশ্যন মুকলি কৰিছে। সেই এপ্লিকেশ্যন কেইটাই আপোনালোকক নিৰ্বাচনৰ প্ৰাকখনত যথেষ্ট সহায় কৰিব। সাপোজ ধৰি লওক আপোনালোকে দুৰ্নীতি কামবিলাক ভাল নাপায়। আপোনালোকে ভাবে যে ইলেকশ্যনটো অকণমান স্বচ্ছ আৰু নিকাকৈ হওক। কিন্তু কিছুমান লোকে যিবিলাক নেকি ধৰি লওক কম পঢ়া শুনা মানুহ আছে, তেওঁলোকক পইচা দি বা কিবা বস্তুৰ লোভ দি বা মদ জাতীয় সামগ্ৰীবিলাক দি তেওঁলোকে কি কৰে, ভোট কিনিবলৈ চেষ্টা কৰে। আৰু এইটো চিৰন্তন সত্য কথা, এইটো সংঘটিত হয়। তো সেইবিলাক যদি আপোনালোকে দেখা পায়, তো এইবিলাক যদি আপোনালোকে বেয়া পায়, তাৰ ওপৰত যদি কমপ্লেইন কৰিব বিচাৰে, তো কমপ্লেইন কৰিব ক'ত? তো আপোনালোকে কমপ্লেইন কৰিব পাৰে। তাৰ কাৰণে আপোনালোকৰ বাবে এটা এপ্লিকেশ্যন মুকলি কৰিছে, যিটোৰ নাম হৈছে চি ভিজিল। তো এই এপ্লিকেশ্যনটো আপোনালোকে লাভ কৰিব প্লে ষ্ট'ৰৰ পৰা। এই এপ্লিকেশ্যনটো অৱশ্যে আগতেও আছে। প্ৰত্যেক বছৰে আপোনালোকে এই এপ্লিকেশ্যনৰ জৰিয়তে কমপ্লেইন কৰিব পাৰে, এতিয়াও আছে। আপোনালোকে ডাউনলোড কৰি লওক প্লে ষ্ট'ৰৰ পৰা, আৰু তাত আপোনালোকে গৈ কমপ্লেইন কৰিব পাৰিব কোনোবাই যদি এনেকুৱা ধৰণৰ দুৰ্নীতিমূলক কামবিলাক কৰি থাকে। যদি আপুনি দুৰ্নীতি বেয়া পায়, তেন্তে আপোনালোকে এনেকুৱা যদি কামবিলাক দেখে, পৰাপক্ষত আপোনালোকে কমপ্লেইনটো কৰি দিব। যদি দুৰ্নীতি ভাল পায় তেন্তে নালাগে দিয়ক কমপ্লেইন কৰিবলৈ। যদি বেয়া পায় তেতিয়াহে কমপ্লেইন কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত আৰম্ভ হৈ গৈছে মিছন সাৰখাৰ অভিযান ৩। আপোনালোকৰ যদি গাড়ী মটৰ আছে, গাড়ী মটৰৰ যদি ডকুমেণ্ট পাতি সঠিকভাৱে আপোনালোকে এতিয়া পৰ্যন্ত আপ টু ডেট কৰা নাই, তেন্তে শীঘ্ৰেই আপোনালোকে আপ টু ডেট কৰি লওক। নহ'লে আপোনালোকৰ গাড়ী বা বাইকখন আপোনাৰ ঘৰৰ পৰিৱৰ্তে দেখিব পাব আপোনালোকে থানাত। এতিয়া আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মিছন সাৰখাৰ অভিযান ৩ আৰম্ভ কৰি দিছে। ৰাজপথত যদি কোনোবাই পলিউশ্যন নথকা গাড়ী চলায়, ৰাজপথত যদি কোনোবাই ইঞ্চুৰেঞ্চ নথকা গাড়ী চলায়, ৰাজপথত যদি কোনোবাই ফিটনেছ নথকা গাড়ী চলায়, ৰাজপথত যদি কোনোবাই টেক্স পে' নকৰা গাড়ী চলায় বা বাইক চলায় বা স্কুটি চলায়, তেন্তে সেই গাড়ী, বাইক, স্কুটি তাৰ লগে লগে যিবিলাক নেকি ভেহিকেল আছে, সাপোজ ধৰি লওক আপোনাৰ ইলেক্ট্ৰিক স্কুটাৰ হওক বা ইলেক্ট্ৰিক ই ৰিক্সা হৈ গ'ল, তো সেইবিলাক এতিয়া জব্দ কৰিব। গতিকে আপোনালোকৰ গাড়ী মটৰটো যদি হেৰাব নিবিচাৰে, তো শীঘ্ৰেই আপোনালোকৰ ডকুমেণ্ট পাতিবিলাক কি কৰক, ঠিক কৰক, নহ'লে কিন্তু বিপদত পৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান আমাৰ ভাৰতৰ যিজন নেকি প্ৰাক্তন প্ৰধানমন্ত্ৰী বুলি কৈছোঁ, যিজন প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেত বৰ্তমান সময়ত শাসনত নাই বুলি ক'ব পাৰি। প্ৰধানমন্ত্ৰী পদত তেখেত নাই বুলি ক'ব পাৰি। কিয়নো লোকসভা ইলেকশ্যন আহি আছে। যদি লোকসভা নিৰ্বাচনত জয়ী হয়, তেতিয়াহে পুনৰ তেখেতে প্ৰধানমন্ত্ৰী হ'ব। তো হোৱাৰ চান্সেছটো হয়তো 60% আছে, নোহোৱাৰ চান্সেছ 40% আছে। তো সেইখিনিতেই কিন্তু আমি বিভিন্ন স্থানত দেখা পাইছোঁ, চৰকাৰী অনুষ্ঠান বা অন্যান্য চৰকাৰী বেনাৰ পোষ্টাৰবিলাকত এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক এজ এ প্ৰধানমন্ত্ৰী হিচাপে প্ৰমোট কৰি থকা হৈছে। আৰু সেইটো ইলেকশ্যন কমিশ্যনৰ আইনৰ এগেইনষ্টত হয়। কোনো লোকে যেতিয়া নেকি তেখেতলোক শাসনৰ পৰা নামি যোৱাৰ পাছত তেখেতৰ ফটো কোনো জেগাত প্ৰচাৰ কৰিব নোৱাৰে। তো কিন্তু বহুত জেগাত এতিয়াও প্ৰচাৰ হৈ আছে। তো সেইকাৰণে পুনেৰ এটা সংগঠনে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টলৈ নটিচ জাৰি কৰি দিছে বা এখন তেওঁলোকে এজাহাৰ দাখিল কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ য'ত নেকি চৰকাৰী বা বেচৰকাৰী কাৰ্যালয়ত ফটো আছে, সেইবিলাক আঁতৰাব লাগে। আৰু এইটো এটা ৰুলো যে আঁতৰাই দিব লাগে, কাৰণ এতিয়া নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ প্ৰাকখনত যদি চৰকাৰী কাৰ্যালয়ত বা বেচৰকাৰী কাৰ্যালয়ত যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফটো লাগি থাকে, তেতিয়া মানুহৰ মন ড্ৰাইভাৰ্ট হ'ব পাৰে। তো সেইকাৰণে সেইটো এটা ৰুল। তো দেখা যাওক যে কিমান সোনকালে আঁতৰাই দিয়ে ফটোসমূহ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে CBSE বৰ্ডৰ ওপৰত। তো CBSE বৰ্ডৰ তৰফৰ পৰা এতিয়া কেইটামান নতুনকৈ নিয়ম জাৰি কৰি দিছে। এতিয়া আমাৰ অসমতো CBSE বৰ্ড প্ৰায়বিলাক ছাবজেক্ট
প্ৰায়বিলাক এতিয়া CBSE বোৰ্ডে চাব মেট্ৰিক পৰীক্ষাটো CBSE বোৰ্ডে চাব বুলি শুনি আছো হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো CBSE বোৰ্ডে চাব বুলি শুনিছো এতিয়াতো আপোনাৰ এই ডিগ্ৰীটো CBSE বোৰ্ডে চাই তো সেই সময়তে CBSE বোৰ্ডৰ পৰা খবৰ ওলাইছে যে CBSE বোৰ্ডে এতিয়া এটা নতুনকৈ নিয়ম বান্ধি দিছে লৰা ছোৱালী বিলাকে এডমিশন লবলৈ যাওঁতে বা নাম ভৰ্তি কৰিবলৈ যাওঁতে জন্মৰ প্ৰমাণপত্ৰ আৰু তাৰ লগে লগে আধাৰ কাৰ্ড এতিয়া মানে বাধ্যতামূলক হ'ব বুলি জনাইছে এডমিশন লবলৈ গৈছে তো আপোনালোকক আধাৰ কাৰ্ড নতুবা ধৰিলক জন্মৰ প্ৰমাণপত্ৰ এইবিলাক ডকুমেন্ট আপোনালোকক বাধ্যতামূলক লাগিবই এইবিলাক নোহোৱাকে আপোনালোকে এডমিশন ল'ব নোৱাৰিব গতিকে আপোনালোকৰ ঘৰতো যদি লৰা ছোৱালী আছে আপুনিও যদি পঢ়ি আছে এতিয়া পৰ্যন্ত যদি আপোনালোকে আধাৰ কাৰ্ড বনোৱা নাই তেন্তে শীঘ্ৰেই বনাই লওক নহলে কিন্তু আপোনালোকে ভাৰী বিপদত পৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰুছৰ পৰা ৰুছত ইলেকশ্যন হৈ গল অৰ্থাৎ নিৰ্বাচন হৈ গল ৰুছত নিৰ্বাচন হল ৰাষ্ট্ৰপতি পদৰ বাবে আমাৰ ইয়াতে কি হয় প্ৰধানমন্ত্ৰী শাসিত দেশ নহয় জানো কিন্তু বাহিৰত কিছুমান আছে যিবিলাকত নেকি ৰাষ্ট্ৰপতিয়ে শাসন কৰে তো এতিয়া ৰুছতো ঠিক তেনেকৈ ৰাষ্ট্ৰপতিয়ে শাসন কৰে তো ৰুছত ইলেকশ্যন হৈ গল ৰাষ্ট্ৰপতি পদৰ বাবে তো ৰুছত ৰাষ্ট্ৰপতি পদত 5 নম্বৰ বাৰৰ বাবে যে পুটিন নামটো সম্পূৰ্ণ পাহৰিলো বাৰু তো পুটিনে 5 নম্বৰ বাৰৰ বাবে জয়লাভ হৈছে ৰাষ্ট্ৰপতি পদত তো তেখেতে প্ৰায় 88% ভোট পালে বুলি জনাইছে ৰাষ্ট্ৰপতিৰ বৰ্তমানৰ পুটিনে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো সেই নিৰ্বাচনৰ লগতে জড়িত নিৰ্বাচনৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে 2009 চনৰ তুলনাত এইবাৰ বোলে অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি জনাইছে অধিক নতুন ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ ইলেকশ্যনত মানে লোকসভা নিৰ্বাচনত কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গল যে তাৰে 95% লোকে হয়তো এনেয়ে উঠে তেওঁলোকে নিজেকে ভোট দুই এটা হয়তো পায় তেওঁলোকে জিকাৰটো চান্সেছ নাথাকে বাকি 5% লোকেহে জিকাৰ চান্সেছ থাকে বা তেওঁলোকৰ মাজত অলপমান খাই হুলস্থু হল বাকি এইবাৰ নিৰ্বাচনক লৈ কিন্তু বিৰাটে কটকটীয়া হৈ পৰিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেন্ট আপোনালোকে হয়তো খবৰত পাইছে নে নাই পোৱা নাজানো আপোনাৰ ওয়েষ্ট বেংগলত নিৰ্বাচন হৈছিলে পঞ্চায়ত ইলেকশ্যন মানে ইমানেই হাংগামা হল বহু লোকৰ মৃত্যু হল ওয়েষ্ট বেংগলত পঞ্চায়ত নিৰ্বাচনত এইবাৰ কি কৰিছে সেইকাৰণে যি ৰাজ্যত নেকি অকৰমান এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে ইয়াৰ আগৰ নিৰ্বাচন বিলাকত তো তাতে এইবাৰ পুৰা কটকটীয়া কৰি দিছে পুৰা টাইট সিকিউৰিটি দি দিছে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা বা ধৰিলক আপোনাৰ ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা পোৰ্টেল মুকলি কৰিছে যিটো পোৰ্টেল নাম হৈছে ই-নাম তো এই পোৰ্টেলত এতিয়াৰে পৰা কৃষক বিলাকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰিব এজ এ সেলাৰ হিচাপে কাৰণ আমাৰ অসমৰ কথা বাদ দিলো বাহিৰৰ যিবিলাক নেকি কৃষক থাকে তেওঁলোকে নিজে খোৱাতকে বেছি আনক খোৱাবৰ কাৰণে খেতি কৰে মানে কথাটো এনেকুৱা ধৰণৰ তো আমাৰ অসমৰ খেতিয়ক বিলাকে কি কৰে নিজে খাবৰ কাৰণে খেতি কৰে আনক খোৱাবৰ কাৰণে খেতি নকৰে মানে বিক্ৰী কৰিবৰ কাৰণে খেতি নকৰে কেৱল নিজে খাবৰ কাৰণেহে খেতি কৰে কিন্তু বাহিৰৰ হৈ যায় কি এনেকুৱা ধৰণৰ যে তেওঁলোকে নিজেটো খায় তাৰ লগে লগে আনক খুৱাবৰ কাৰণে মানে বিক্ৰীবৰ কাৰণেও খেতি কৰে এটা যিসকল খেতিয়কে নেকি আনক খুৱাবৰ কাৰণে খেতি কৰে মানে বিক্ৰী কৰিবৰ কাৰণে খেতি কৰে তেওঁলোকৰ কাৰণে এইটোটা খুব ভাল পোৰ্টেল মুকলি কৰি দিছে ই-নাম তো এই পোৰ্টেলটোত এতিয়া কৃষকসকলে ৰেজিষ্টাৰ কৰিব পাৰিব এজ এ সেলাৰ হিচাপে আৰু আপুনি যদি এজন ক্ৰেতা মানে কিনুতা তো আপুনি যদি এজন হোলসেলাৰ তো আপুনিও ৰেজিষ্টাৰ কৰিব পাৰিব এজ এ আপোনালোকে কিনুতা হিচাপে মানে বায়াৰ হিচাপে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু আপোনালোকে ডাইৰেক্টলি কোনো এটা বস্তু কৃষকৰ পৰা কিনিব পাৰিব সাপোজ ধৰি লওক আপোনালোকৰ তেলৰ ফ্যাক্টৰী আছে আপোনালোকে তেলৰ এক বিজনেস বঢ়াম বুলি ভাবিছে তো তেল বনাবৰ কাৰণে আপোনালোকক সৰিয়হৰ প্ৰয়োজন হ'ব তো আপোনালোকে যেনিবা খেতিয়কক বিচাৰি ফুৰাতকৈ আপোনালোকে এই পোৰ্টেলৰ ৰেজিষ্টাৰ কৰিলে তাৰ পাছত যেতিয়াই নেকি কোনোবা এজন খেতিয়কে এই পোৰ্টেলত বস্তু বিক্ৰীবৰ কাৰণে লিস্টেড কৰিব তো আপুনি তাৰ পৰা ডাইৰেক্টলি কিনিব পাৰিব মানে খেতিয়কৰ পৰা কিনিব পাৰিব যত নেকি আপোনালোকে কম টকাতে লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ পৰা এতিয়া বাহিৰৰ বিভিন্ন ৰাষ্ট্ৰলৈ ভাৰত চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰী পঠাইছে কাম কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰত পঠাইছে আজিৰ পৰা কিছুদিন আগত ইজৰাইললৈ পঠাইছিলে বহুতো কৰ্মচাৰী কাম কৰিবৰ কাৰণে কিন্তু সেই সকল কৰ্মচাৰীয়ে ইজৰাইলত গৈ কিয় কাম কৰিছে সেইটো বুজি পোৱা নাই কাৰণ তেওঁলোকে তাতে গৈ কাম কৰিছে ইমান দূৰত আহু বুলি কলো আহিব নোৱাৰে
কিন্তু তাৰ উপৰিও তেওঁলোকৰ যি নেকি দৰমহা বা যি নেকি কামৰ বিনিময়ত পাব লগা প্ৰাপ্য সেইটো তেনেই নগণ্য গতিকে তেওঁলোকে ইয়াৰ পৰা তাত কিয় গৈছে সেইটো তেওঁলোকেহে জানে আৰু সেইটো টকা ইয়াতে পাব পাৰিলেহেঁতেন ইয়াতে যদি অকণমান বেছিকৈ কাম কৰিলেহেঁতেন তো সেইখিনিতে খবৰ ওলাইছে যে আকৌ বোলে 10,000 কৰ্মচাৰী পঠাব এতিয়া ভাৰত চৰকাৰে ইজৰাইললৈ আৰু ভাৰত চৰকাৰেও ইমান বেয়া দিন আহিলেনে চাওকচোন বাৰু হাজিৰা কৰিবৰ কাৰণে বেলেগ দেশলৈ মানুহ পঠাব লগা হৈছে ইমানে বেয়া দিন আহিছে পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউপিৰ পৰা ইউপিত বিৰাটেই এটা সাংঘাতিক ঘটনা সংঘটিত হৈছে নিজৰ ককায়েক আৰু ভনীয়েকৰ মাজতেই বাপেকে বিয়া সম্পন্ন কৰি দিলে মানে ঘটনাটো হ'ল এনেকুৱা ধৰণৰ আমাৰ অসমত যেনেকৈ নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এক ধৰি লওক নিয়ম বনাই দিছিলে যে সামূহিক বিবাহ কৰোৱা হয় যিবিলাকে পলুৱাই আনে যিবিলাকে বিয়া নাপাতে তেওঁলোকক সামূহিক বিয়া পতুৱাই দিয়ে য'ত নেকি যোনে যোনে বিয়া পাতিবলৈ যায় তেওঁলোকক চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কি হয় অলংকাৰৰ লগতে ধৰি লওক ঢেৰ কিবা কিবি বস্তু প্ৰদান কৰে পইচা পাতিও তেনেকৈ প্ৰদান কৰে ঠিক তেনেকৈ ইউপিটো হয় ইউপিটো কি হয় যিসকলে সামূহিক বিয়া পাতে তেওঁলোকক কি কৰে 30,000 টকাকৈ প্ৰদান কৰে এতিয়া কি কৰিলে পইচাৰ লালসাত পৰি নিজৰ কি কৰিলে ভনীয়েক আৰু ককায়েকৰ মাজতেই বাপেকে বিয়া পাতি দিলে 30,000 টকাৰ কাৰণে ইউপিত হৈছে এই ঘটনাটো পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে 8 এপ্ৰিলৰ ওপৰত 8 এপ্ৰিল আপোনালোকে বাৰু এই ডেটটো শুনিছেনে নাই শুনা ডেটটোতো এনেও শুনিছেই কিন্তু এই ডেটটোত এটা বিশেষত্ব আছে কি আছে বাৰু জানে 8 এপ্ৰিলৰ তাৰিখৰ দিনাখন বোলে দুপৰীয়া সময়ত অৰ্থাৎ প্ৰায় 2টামান বজাত এক মহাজাগতিক বিৰল পৰিৱেশ হ'বলৈ গৈ আছে বুলি জনাইছে খবৰ লোৱা অনুসৰি প্ৰায় 50 বছৰৰ মূৰত গোটেই অন্ধকাৰ হ'ব বুলি জনাইছে দিনতে মানে সূৰ্যগ্ৰহণ লাগিব 8 এপ্ৰিলৰ তাৰিখৰ দিনাখন আৰু হেয়া প্ৰায় 50 বছৰৰ মূৰত হৈছে এনেকুৱা ধৰণৰ সূৰ্যগ্ৰহণ মানে 50 বছৰৰ পাছত হ'ব এনেকুৱা টাইপৰ সূৰ্যগ্ৰহণ মানে বিৰাটেই অন্ধকাৰ হৈ পৰিব গোটেইফালে চাৰিওফালে অন্ধকাৰ গতিকে 8 এপ্ৰিলৰ তাৰিখৰ দিনাখন পৰাপক্ষত ঘৰতে থাকিবলৈ ট্ৰাই কৰিব পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এটা ৰিপৰ্ট ওলাইছে দিল্লীৰ ওপৰত দিল্লী হৈছে আমাৰ ভাৰতৰ কেপিটেল তো দিল্লীৰ ওপৰত ওলাইছে খবৰ যে গোটেই বিশ্বৰ ভিতৰতে হেনো দিল্লীৰ জলবায়ু বোলে আটাইতকৈ নিম্নমানৰ বুলি জনাইছে মানে মানুহৰ কাৰণে দিল্লীৰ জলবায়ু নহয় মানে ইমানেই লেতেৰা জলবায়ু বা ইমানেই প্ৰদূষিত আৰু তাৰ লগে লগে খবৰ ওলাইছে একেবাৰে প্ৰদূষিত চহৰ হৈছে বিহাৰৰ বেগুচৰাই হৈছে বোলে আটাইতকৈ প্ৰদূষিত চহৰ গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আধাৰ কাৰ্ড যিসকল লোকৰ আছে তেওঁলোকৰ কাৰণে তো আপোনাৰো নিশ্চয় চাগে আধাৰ কাৰ্ড আছে নহয় জানো আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে 14 জুনৰ আগত আপোনালোকৰ আধাৰ কাৰ্ড আপডেট কৰক যদি আধাৰ কাৰ্ড আপডেট নকৰে তেন্তে কিন্তু বিপদত পৰিব পাৰে বৰ্তমান সময়ত যদি আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰিবলৈ যায় তেন্তে বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰিব পাৰে কিন্তু 14 তাৰিখৰ পাছত যদি আধাৰ কাৰ্ড আপডেট কৰিবলৈ যাব তেতিয়া আপোনালোকে পইচা পে কৰিব লাগিব যেনেকৈ নেকি বৰ্তমান সময়ত আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিবৰ কাৰণে পইচা দিব লাগে কিন্তু আজিৰ পৰা কেইবছৰমানৰ আগত যদি আপোনালোকে লিংক কৰিলেহেঁতেন 1 টকাও পইচা দিব নালাগে ঠিক তেনেকুৱা ধৰণৰ কথা আপোনালোকে এতিয়া আপডেট কৰিব পাৰিব একেবাৰে বিনামূলীয়াকৈ আজিৰ পৰা আপোনালোকে কেইবছৰমানত কৰিবলৈ গ'লে পইচা ভৰিব লাগিব গতিকে পইচানো কিয় ভৰিব লাগে ভাই এতিয়া আপডেটটো কৰক যাতে পইচা নভৰাকৈ হয় পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই ইলেকশ্যনৰ ওপৰতে ইলেকশ্যন আহি আছে তো ইলেকশ্যনৰ পূৰ্বে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপক এক নিৰ্দেশনা জাৰি কৰি দিছে ফেচবুক ইনষ্টাগ্ৰাম বা হোৱাটছআপ এইবিলাক হৈছে ছ'চিয়েল মিডিয়া য'ত নেকি বিভিন্নজন লোকে ভিডিঅ' ফটো শ্বেয়াৰ কৰিব পাৰে আৰু এতিয়া নিৰ্বাচন আহি আছে যিহেতু তো এই নিৰ্বাচনৰ সময়ত পলিটিচিয়ানসকলে নিজৰ ইমেজ ভাল কৰিবৰ কাৰণে ফেচবুকক পইচা দি বা ইনষ্টাগ্ৰামক পইচা দি বা হোৱাটছআপক পইচা দি তেওঁলোকে বিভিন্ন ধৰণৰ পোষ্ট তেওঁলোকে কি কৰিব পাৰে পাব্লিছ কৰিব পাৰে আৰু অধিক মানুহৰ ওচৰলৈ পঠিয়াব পাৰে নহয় জানো নিজৰ ইমেজ ভাল কৰিবৰ কাৰণে বা লোকৰ ইমেজ বেয়া কৰিবৰ কাৰণে এইবিলাক কৰিব পাৰে অৰ্থাৎ ভাইৰেল কৰিব পাৰে আমি যেটো নেকি সহজ অৰ্থত বুজি পাওঁ
ভাইৰেল কৰিব পাৰে কিবা এটা বস্তু তো সেই সময়তে কিবা এটা বস্তু যে ভাইৰেল কৰিব পাৰি তো ইয়াত কিন্তু সম্পূৰ্ণ হাত থাকে কাৰবাৰ জানেনে সেই মালিকজনৰ য'ত নেকি সেই ভিডিঅ' বা সেই ফটোকপি আপলোড কৰা হয় অৰ্থাৎ ফেচবুকত যদি কিবা এটা ভিডিঅ' বা ফটো আপলোড কৰা হয় আৰু সেই ফটোকপি যদি বা সেই ভিডিঅ' কপি যদি ফেচবুকৰ মালিকে ভাইৰেল কৰিম বুলি ভাবে তেনে ভাইৰেল কৰি দিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় তো সেই কাৰণে যিমানবিলাক নেকি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে সকলোলৈকে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি দিছে যে ইলেকশ্যনৰ লগত জড়িত কিবা বস্তু কোনোবা পাৰ্টিক আপোনালোকে অধিক ছাপোৰ্ট কৰিব নোৱাৰিব মানে আপোনালোকে সবকে সমানে ছাপোৰ্ট কৰিব লাগিব বিজেপিৰ যদি কোনোবা এটা ভিডিঅ' 100 জন মানুহৰ ওচৰলৈ আপুনি পঠাইছে তেনে কংগ্ৰেছৰো ভিডিঅ' এটা আপোনালোকে 100 জন মানুহৰ ওচৰলৈ পঠাব লাগিব মানে আপোনালোকে ওৱান সাইডেড হ'ব নোৱাৰিব সকলোকে সমান চকুৰে চাব লাগিব আৰু তাৰ লগে লগে আৰু এটা জনাইছে যে আজিকালি এআইৰ যুগ নহয় জানো কাৰোবাৰ মুখখন কাটি আনি কাৰোবাৰ জায়গাত লগাই ভিডিঅ' পাব্লিছ কৰিব পৰাটো একেবাৰে সাধাৰণ কথা হৈ পৰিলে গতিকে ইলেকশ্যনৰ লগত জড়িত তেনেকুৱা ধৰণৰ কিবা ফটো বা ভিডিঅ' যদি ভাইৰেল হয় বা ফটো বা ভিডিঅ' কোনোবাই আপলোড কৰে তো সেইবিলাক লগে লগে ৰিমুভ কৰিবলৈ কৈছে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামক আৰু এই নিৰ্দেশনা জাৰি কৰি দিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি ঘৰ ভাড়া দিয়ে তেওঁলোকৰ কাৰণে তো আপোনালোকৰ কাৰণে এটা বিশেষ খবৰ আপোনালোকে বাৰু জানেনে যে আপুনি আজিকালি যদি ঘৰ ভাড়া দিব বিচাৰে তেন্তে আপোনাৰ ঘৰত যিজন ব্যক্তিয়ে ঘৰ ভাড়া থাকে তো সেই ব্যক্তিজনৰ ডকুমেণ্ট পাতি আপোনালোকে কি কৰিব লাগে ওচৰৰ আৰক্ষী চকীত জমা দিব লাগে যে মোৰ ঘৰত এইজন ব্যক্তিয়ে ঘৰ ভাড়া থাকে তো এই কাৰণে জমা দিব লাগে যে ইন ফিউচাৰ যদি তেখেতে কিবা এটা বেয়া কাম কৰে তাত যাতে আপুনি জগৰীয়া নহয় সেইজন ব্যক্তিক যাতে ধৰিব পাৰে তো তাৰ কাৰণে কি হয় ডকুমেণ্ট পাতি জমা দিবলৈ কয় ওচৰৰ আৰক্ষী চকীত এতিয়া কথাটো হৈ গ'ল যে বহু সময়ত কি কৰে বহুতো লোকে ফেক ডকুমেণ্ট বলাই আপোনালোকক কি কৰে চিপকাই দিয়ে আৰু আপোনালোকে লৈ ইমানটা চাই মেলি নাথাকে আৰু তেওঁলোকক ভাড়ালৈ দি দিয়ে তো সেই সময়তে UIDAI তৰফৰ পৰা জনাইছে যে 12টা সংখ্যৰ সকলো নম্বৰ কিন্তু আধাৰ কাৰ্ডৰ নম্বৰ নহয় মানে আধাৰ কাৰ্ডত 12টা নম্বৰ থাকে তো UIDAI কৈছে যে 12টা সংখ্যা থকা সকলো নাম্বাৰে কিন্তু আধাৰ কাৰ্ডৰ নম্বৰ নহয় আপুনিও যদি ঘৰ ভাড়া দিয়ে কাৰোবাৰ ডকুমেণ্ট লোৱাৰ আগত আপোনালোকে সেই ডকুমেণ্টটো ইণ্টাৰনেটত সাৰ্চ কৰি চাব যে সেইজন ব্যক্তিয়ে এইজন ব্যক্তি হয় নে নহয় যিজন ব্যক্তিয়ে নেকি আপোনালোকক সেই আধাৰ কাৰ্ডখন দিছে গতিকে আপোনালোকে চাব চোৱাটো একেবাৰে সহজ কথা আপোনালোকে মাই আধাৰ এপছটো গৈ চাবগে পাৰে বা ভোটাৰ কাৰ্ড চাবলৈ হ'লে ভোটাৰ হেল্পলাইন পৰ্টেলত গৈ আপোনালোকে চাব পাৰে ভোটাৰ কাৰ্ডৰ ডিটেইলছ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা যিমান ডাঙৰ চহৰ সিমান বেছি ক্ৰাইম যিমান সৰু চহৰ সিমানেই ক্ৰাইমৰ সংখ্যাটো কম এটা দিল্লী মুম্বাই এইবিলাক জেগা ডাঙৰ জেগা ভিৰ এৰিয়া য'ত নেকি অহৰহ মানুহ থাকে বিভিন্ন জেগাৰ পৰা তাত গৈ মানুহে কাম কৰে তো সেইবিলাক জেগাত পইচাও বেছি আৰু ক্ৰাইমৰ সংখ্যাটো বেছি আপুনি বাৰু এই ভিডিঅ'টো বৰ্তমান ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব তো খবৰ ওলাইছে যে যোৱাকালি বোলে দিল্লীত ইডিৰ তৰফৰ পৰা প্ৰায় 10টা স্থানত ৰেড মাৰিলে বুলি জনাইছে আৰু বহু লোকক আটক কৰিছে বুলি জনাইছে এতিয়া দিল্লীত ইডিৰ তৰফৰ পৰা সেই 10টা স্থানত কিয় ৰেড মৰা হ'ল জানেনে তো সেই 10টা স্থানত কি হয় আপোনাৰ কেঞ্চাৰৰ লগত জড়িত নকলি মেডিচিন নিৰ্মাণ কৰে আৰু যাৰ কাৰণে নেকি ইডিৰ তৰফৰ পৰা তাতে গৈ ৰেড মাৰিলে আৰু বহু লোকক এৰেষ্ট কৰিলে বুলি খবৰ ওলাই চাওকচোন বাৰু কেঞ্চাৰ নিচিনা এটা মাৰাত্মক বেমাৰ মাৰাত্মক বেমাৰৰ মেডিচিনো বাপেকে ডুপ্লিকেট বনায় এই বোলে আপোনাৰ সেই গেছৰ বা মাথা বিষৰ বা চৰ্দিৰ টেবলেট ডুপ্লিকেট বনাইছে সেইটো বেলেগ এটা কথা কেঞ্চাৰৰ মেডিচিন ডুপ্লিকেটকৈ বনাইছে ধেমালি বস্তু তেওঁলোক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতবৰ্ষৰ নতুন ষ্টাৰ্টআপ বিলাকৰ কাৰণে এটা খুবেই ভাল খবৰ 18 মাৰ্চ তাৰিখৰে পৰা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ভাৰতৰ প্ৰগতি মেদানত এক বৃহৎ মেলাৰ আয়োজন কৰিছে যি মেলাত নেকি আপোনালোকৰ যদি কিবা ষ্টাৰ্টআপ আছে আপোনালোকে সেই ষ্টাৰ্টআপ লৈ যাব পাৰে মানে কি হ'ব আপুনি যদি কিবা ধৰি লওক কিবা এটা নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছে বা আপোনাৰ ওচৰত যদি কিবা আইডিয়া আছে আপোনালোকেও তাতে যাব পাৰে আপোনালোকেও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু তাতে কি হ'ব বিভিন্ন ধৰণৰ ইনভেষ্টৰ আহিব চৰকাৰ আহিব তো আপোনালোকৰ যদি সেই প্ৰজেক্টটো ফলপ্ৰসূ যেন দেখা পায় তেনে কি হ'ব কোনোবা কোম্পানী আপোনাৰ প্ৰজেক্টত ইনভেষ্ট কৰিব পইচা বা কোনোবা কোম্পানী আপোনাৰ প্ৰজেক্টত পইচা ইনভেষ্ট কৰিব বা চৰকাৰেও পইচা ইনভেষ্ট কৰিব লাইক শাৰ্ক টেংকৰ নিচিনা যেনেকৈ নেকি বৰ্তমান সময়ত সনি টিভিত শাৰ্ক টেংক নামেৰে এটা শ্ব' চলে
য'ত নেকি আপোনালোকে যাব পাৰে আপোনালোকৰ যদি কিবা আইডিয়া আছে সেই আইডিয়া লৈ যাব পাৰে আইডিয়া যদি ভাল থাকে তেওঁলোকে তাতে পইচা ইনভেষ্ট কৰে ঠিক তেনেকৈ চৰকাৰৰ ফালৰ পৰা এনেকুৱা ব্যৱস্থা কৰি দিছে য'ত যদি আপোনাৰ আইডিয়া থাকে তো সেই আইডিয়া লৈ আপোনালোকে যাব পাৰে আইডিয়া যদি আপোনালোকৰ ভাল হয় তেন্তে সেই আইডিয়াত পইচা ইনভেষ্ট কৰিব অকল সেয়া বাহিৰতে যে হৈছে তেনেকুৱা নহয় আমাৰ অসমতো আছে অসমৰতো তেনেকুৱা ব্যৱস্থা আছে আপোনালোকৰ ওচৰত যদি তেনেকুৱা ষ্টাৰ্টআপ আছে আপোনালোকে সেই ষ্টাৰ্টআপৰ বিষয়ে লৈ যাব পাৰে যে মোৰ ওচৰত এনেকুৱা এটা প্ৰজেক্ট আছে য'ত নেকি কাম কৰিবৰ কাৰণে ধৰি লওক 10 লাখ টকাৰ এটা প্ৰয়োজন হৈছে তো চৰকাৰে আপোনালোকক সহায় কৰিব তো নতুন ষ্টাৰ্টআপ যদি গঢ়িব বিচাৰে এটা বিৰাটেই মানে ভাল বৰ্তমান সময়ত পদক্ষেপ হাতত লৈছে চৰকাৰে গতিকে আপোনালোকে আৰু সুবিধাটো লবহে লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো অৰ্থাৎ একেবাৰে শেষৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত তৃণমূল কংগ্ৰেছৰ সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ অৰ্থাৎ ইলেকশ্যনৰ নিয়ম উলংঘা কৰাৰ এগেইনষ্টত তেখেতৰ ওপৰত কমপ্লেইন দাখিল কৰিছে এতিয়া তেখেতেনো কি নিয়ম উলংঘা কৰিলে তেখেতে উলংঘা কৰা নিয়মটো হৈছে তেখেতে নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে ভাৰতৰ বায়ু সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছিলে এতিয়া চাওক তেখেতে প্ৰধানমন্ত্ৰী হ'ব পাৰে কিন্তু প্ৰধানমন্ত্ৰী হলেও তেখেতৰ পাৰ্টিৰ কামত বা ধৰি লওক নিৰ্বাচনৰ বা তেখেতৰ নিজৰ লাভৰ কাৰণে বা পাৰ্টিৰ কাৰণে তেখেতে চৰকাৰী বস্তু ব্যৱহাৰ কৰিব নোৱাৰে চৰকাৰী কামত গলেহে তেখেতে চৰকাৰী বস্তু ব্যৱহাৰ কৰিব পাৰে আজিৰ পৰা কিছুদিন আগত যেনেকৈ নেকি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত এলিগ্ৰেশ্যন লগাইছিলে যে তেখেতে বিয়া খাবৰ কাৰণেও হেলিকপ্টাৰৰ ব্যৱহাৰ কৰে কিন্তু তেখেতে আৰু কোটনো বেলেগৰ কথা মানে পাত্তা দিয়ে তো সেইটো হেনেকৈ গুচি গ'লগে সবে ইমান গুৰুত্ব প্ৰদান নকৰিলে ঠিক তেনেকুৱা ধৰণৰ কথা এটা তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত কমপ্লেইন দিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওচৰত যে তেখেতে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে বায়ু সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে তো দেখা যাওক যে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টনো তেখেতৰ ওপৰত কি ধৰি লওক তেখেতৰ এগেইনষ্টত কিনো আৰু একশ্যন ল'ব সেইটো অনাগত সময়ত আমি দেখা পাম আপোনালোকে ভাবেনে কিবা একশ্যন হ'ব বুলি মইতো নাভাবোঁ আপোনালোকে যদি কিবা ভাবে কমপ্লেইন এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা আপোনালোকৰ জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ৰ সকলোকে লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম